সরকার বিজেপির হব। বিজেপি ভাল কাম করছে, ভাল হব। চন্দ্রমোহন পাটোৱাৰীৰো ভাল হব। বিজেপি বহুত ভাল কাম করছে, ঘর নহওক ঘর দিছে। কংগ্রেসের দিনত কি পাইছিল একো পোৱা নাছিল। মানুহবিলাকে কয়ে শুনো যে কংগ্রেসের দিনত একো আমি পোৱা নাছিলোঁ। গতিকে বিজেপি আমাক বহুত দিছে, ঘর দিছে আৰু চাউল দিছে, বিনা পইচাত টাকা দিছে। এই অৰুণাচল দলৰ ইলাখানক টাকা দিছে। আগতে ক'ত দিছিল, দিয়া নাছিল না। মই কৈছোঁ মোক ঘৰ নালগে, ঘৰ আছে মোক একো নালগে। কেৱল ৰাস্তা পাতি অলপ ভাল হ'লে এইখিনি ভাল লাগে। আৰু টাকা পইচাও মই খোজা নাই। পুনৰ মুখ্যমন্ত্ৰী হিচাপত কাক বিচাৰে? হেমন্ত। এইবাৰ স্পষ্ট, এইটো একদম জল পটকৈ ওলাই আছে, চৰকাৰটো বিজেপিৰ হ'ব। আৰু এইটো মানে কাৰ হ'ব শব্দটো আচলতে তেনেকুৱা লগা নাই। আমি কোনো যিটো দেখা পাইছোঁ অসমৰ যিটো প্ৰেক্ষাপট, এইটোত চৰকাৰটো বিজেপিৰে হ'ব। টিহু সমষ্টি এটা শিক্ষিত বা আমাৰ বিভিন্ন কৃষিজীৱী সমষ্টি, গোটেইখিনি মানুহে ইয়াত এইবাৰ আমি ইলেকশ্যনত দেখা পাইছোঁ মানুহৰ মাজত। আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই অভিভাৱক হিচাপে আমাৰ এইখিনি নতুন। আমাৰ টিহুৰ আমি য'ত আমাৰ এইখিনি অঞ্চল, এই হাৰিভাঙা হওক মাখিবাহা, আমাৰ টিহু অঞ্চলৰ এইখিনি আমাৰ নতুন ঠাই এইবাৰ। আগতে আমাৰ এইখিনি বৰমা সমষ্টিত আছিল, কিছু পাটাচাৰকুচিত আছিল। আৰু এইখিনি আমাৰ যিখিনি ঠাই আমি নতুনকৈ এইবাৰ বিধায়ক হিচাপে বা আমাৰ মৰমৰ সকলোৱে বিচাৰিছে যে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই বিপুল ভোটত জয়যুক্ত হ'ব। আৰু ইয়াৰ মানুহে হিয়া উজৰি ভোট প্ৰদান কৰিছে, এইবাৰ বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিছে আমাৰ ঠাইখিনিত। চৰকাৰ বিজেপিৰে হ'ব। কিয় হ'ব? বিজেপি বহুত কাম কৰিছে, আপোনাৰ মানে কিমান আঁচনি দিছে। আমাৰ তাত কিন্তু চন্দ্ৰ পাটোৱাৰী যাব।